আত নিগদতি শুনাদে বহুতি এহি ধ্যানে যিটো মুক্ত ভইলা দেহাকো নেদেখাৰ কিবা কিবা নাই কিবা বাস নতেৰ বহি ৰৈলা আৰাম যেন মধ্যে মাতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰণয় ইন্দ্ৰিয়নে দেহা কোনো নাখনো আৰামে পাছে কৰ্ম নাসময়লা ভৌতিক শৰীৰ পৰে কেবে যোগী ব্ৰহ্মত নিলয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল এৰামে এহি বুলি কৃপা মৌনে ৰহিল তত দেখি দেৱী পুষলত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজো কৃষ্ণ হে গুৰু সমস্ত পৰৱৰ্তী আৰম্ভ হৈছে মহাভাগৱতৰ তৃতীয় স্কন্ধ ভক্তি যোগ তত্ত্ব ভগৱন্তৰ এক মহাঅৱতাৰ কপিল মহাপ্ৰভুৱে তেওঁৰ মাতৃ দেৱভূতিক এই ভক্তি যোগৰ জ্ঞান দিব লগা হৈছিল। এইখিনিতে বৰ আচৰিত এই দৰ্শনটোৰ কথা আমি ভাবিলে শিহৰিত হৈ পৰোঁ। এগৰাকী মাতৃয়ে নিজৰ সন্তানক জ্ঞান দি বুদ্ধি দি নানান ধৰণেৰে শিক্ষাৰে শিক্ষিত কৰি ডাঙৰ দীঘল কৰে, সংসাৰৰ লগত চিনিব পৰাকৈ বুজিব পৰাকৈ উপযুক্ত কৰি তোলে। আজি দেৱভূতিয়ে তেওঁ নিজৰ পুত্ৰৰ পৰাই সংসাৰক কেনেকৈ সুখী হ'ব পাৰি, সংসাৰ কেনেকৈ জয় কৰিব পাৰি আৰু এই সংসাৰত নিজে কেনেকৈ সুখেৰে আনন্দৰে সময়বিলাক ঈশ্বৰৰ নামত সমৰ্পিত কৰিব পাৰি তাৰ এক বৌদ্ধিক জ্ঞান পুত্ৰৰ পৰা তেওঁ পাবলৈ সক্ষম হৈছে। বিষয়টো সঁচাকৈ তাৎপৰ্যপূৰ্ণ। বাৰু যি কি নহওক আমি এই বিষয়ে অকণমান নিশ্চয় জানিব লাগিব বা আলোচনা কৰিব লাগিব। কিয়নো প্ৰভু ভগৱন্ত কপিলে মাতৃক এই জ্ঞানটো দিব লগা হৈছিল, তাৰ লৌকিক বিৱৰণটো প্ৰথমতে আমি জানিব লাগিব। দেৱভূতি হৈছে মনু কন্যা, স্বয়ংভূ মনুৰ তিনিগৰাকী কন্যা। প্ৰথম গৰাকী হৈছে আকুতি,
তাৰ পিছত হৈছে প্ৰসূতি আৰু তৃতীয়গৰাকী হৈছে দেৱভূতি। এই তিনিগৰাকী কন্যাক উপযুক্ত তিনিজন বৰৰ লগত বৈবাহিক সম্বন্ধ ঘটোৱাটো বা এটা নীতি ৰক্ষা কৰাটো পিতৃ মাতৃৰ দায়িত্ব। সেই অনুসৰি প্ৰথমতে আকুতি নামৰ নাৰীগৰাকীক ব্ৰহ্মাৰ পুত্ৰ ঋষি প্ৰজাপতিক বিয়া দিলে। তাৰপিছত দ্বিতীয়গৰাকীক বিয়া দিলে দক্ষ প্ৰজাপতিক আৰু তৃতীয়গৰাকী দেৱভূতিক তেওঁ কৰ্দম ঋষিক তেওঁ বিয়া দিব লগা অৱস্থা এটা আহিল। কিন্তু এই কৰ্দম ঋষি কোন তাকো আমি জানিব লাগিব। ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষি। আৰু সেই ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষিক ব্ৰহ্মাই এদিন আহি ক'ব লগা হ'ল যে তুমিও যদি ব্ৰহ্মচৰ্য ধাৰণ কৰি তুমি সাধনাত প্ৰভু ভগৱন্তক পাব পৰা যিখিনি শক্তি সামৰ্থ্য তুমি লাভ কৰিছা তপৰ জৰিয়তে, তাৰ জৰিয়তে গোটেই মায়া সংসাৰৰ লগত তোমাৰ সম্বন্ধ এক প্ৰকাৰ ছেদ হৈ গৈছে। কিন্তু তথাপিও মই তোমাৰ পিতৃ হিচাপে ক'ব লাগিব, সংসাৰৰ যিটো ধৰ্ম, সৃষ্টিৰ যিটো কৰ্ম আমি প্ৰত্যেকেই ৰক্ষা কৰাটো প্ৰয়োজন। গতিকে মই তোমাক পিতৃ হিচাপে তোমাক আদেশ দিছোঁ যে তুমি সংসাৰ তত্ত্বলৈকে ঘূৰি আহা, সংসাৰত তুমি প্ৰৱেশ কৰা। পিতৃয়ে যেতিয়া এই বাক্যটো দিলে, লগে লগে কৰ্দম ঋষিয়েও চিন্তা কৰিলে পিতৃৰ বাক্য কোনো কাৰণতে পুত্ৰই অমান্য কৰাটো উচিত নহ'ব, হে অধৰ্ম হ'ব। পিতৃৰ বাক্য যদি ৰক্ষা নকৰে পুত্ৰৰ কেতিয়াও কল্যাণ নহ'ব। গতিকে সেইকাৰণে পিতৃক তেওঁ আশ্বাসিত কৰিলে যে তোমাৰ আজ্ঞা মই নিশ্চয় পালন কৰিম, কিন্তু তাৰ কাৰণে মোক সময় ল'ব। আৰু সেই সময়ৰ যি প্ৰয়োজন সেইখিনিৰ কাৰণে আপুনি অপেক্ষা কৰিব লাগিব আৰু ময়ো অপেক্ষা কৰিব লাগিব। এই আশ্বাস দি অন্তত ব্ৰহ্মাৰ মনত এটা সান্তনা দিলে যে মই যিটো সন্দেহ কৰিছিলোঁ, ব্ৰহ্মাৰ কি এজনে মায়া সংসাৰ প্ৰৱেশ যদি নকৰে জোৰ জবৰদস্তি কেতিয়াও কৰিব নোৱাৰিব। গতিকে হতাশ মন লৈ তেওঁ উভতি যাব লাগিব। কিন্তু এতিয়া অন্তত কৰ্দমে তেওঁক কি দিলে, এটা আশ্বাস দিলে বা কথা এটা দিলে যে তেওঁ ৰক্ষা কৰিব, পিতৃৰ বাক্য ৰক্ষা কৰি তেওঁ সৃষ্টি কৰ্মত নিয়োজিত হ'ব। আৰু তেতিয়াৰ পৰা তেওঁ ভগৱন্তক তপস্যা কৰিলে। বহুত হাজাৰ বছৰ তপস্যা কৰাৰ অন্তত প্ৰভু ভগৱন্তে কৃপা কৰি তেওঁক দৰ্শন দিলে। দৰ্শন দি তেওঁক ইষ্ট বৰ দিবৰ কাৰণে সাজু হ'ল আৰু সুধিলে যে তোমাক কি ইষ্ট বৰ লাগে। তেতিয়া কৰ্দমে কৈছিল যে স্বয়ং প্ৰভু ভগৱন্তৰ দৰ্শন ইমান সহজ নহয়। প্ৰভু দৰ্শন পোৱাৰ লগে লগেই এই সংসাৰৰ পৰা মুক্তি পাই যায়। গতিকে মই যে তোমাৰ এই দৰ্শন পালো, আচলতে মই একো বিচাৰিব প্ৰয়োজন নাছিল, তোমাৰ দৰ্শন মাত্ৰেই মোৰ মুক্তি হৈ যাব লাগে। কিন্তু তথাপিও আপুনিতো সৰ্বজান্তা, আপোনাক মই কোনো কথা উদ্ধাৰ কৰিব নোৱাৰো। মই এটা আশা লৈ আপোনাক মই তপ কৰিছিলোঁ, সেই আশা অনুযায়ী মই এতিয়া নিবেদন কৰিব বিচাৰিম যে পিতৃয়ে মোৰ ওপৰত এটা আজ্ঞা দিছে, আকাংক্ষা মোৰো জাগৰণ হৈছে, মই এতিয়া সৃষ্টি কৰ্মত নিৱেশ কৰিব লাগে। ভগৱন্তক পোৱাৰ পিছত সৃষ্টিৰ বাসনা মনত জাগৰণ হোৱাটো উচিত নহয়, এয়া নিশ্চয় অপৰাধ হ'ব পাৰে। কিন্তু তথাপিও মই এই অপৰাধটো কৰিবৰ কাৰণে মই ওলাইছো। পিতৃৰ বাক্য আৰু লগতে মোৰ আকাংক্ষা, সেই অনুসৰি মই সৃষ্টি কৰ্ম নিৱেশ কৰিবলৈ মোক এগৰাকী মনোমত ভাৰ্যাৰ প্ৰয়োজন আছে। গতিকে আপুনি মোৰ মনোমত ভাৰ্যা প্ৰদানৰ ব্যৱস্থাটো কৰক। তাৰপিছত মই সংসাৰত প্ৰৱেশ কৰি শেষত যদি আপুনি ভাবে
যে মই মুক্তি পাবলৈ উপযুক্ত, তেতিয়াতো আপুনি মোক মুখ্য কৃপা কৰিব। কিন্তু আগতে মই সংসাৰী হ'বৰ কাৰণে প্ৰযত্ন কৰিছোঁ আৰু এগৰাকী মোৰ মনোমত ভাৰ্যা মোক লাগে, আপুনি যে মোক কৃপা কৰে। তেতিয়া আনন্দ মনেৰে প্ৰভু ভগৱন্তে তেওঁক ক'লে যে মই তোমাৰ এই সৰলতাখিনি অকপটে যে তুমি স্বীকাৰ কৰিছা, মই তাৰ কাৰণে অতিকৈ সন্তুষ্ট হৈছোঁ। আৰু সেইকাৰণে মই তোমাক বাক্য দিছোঁ, তুমি ইমান দিন যি তপস্যা কৰিলা, তপস্যা তোমাৰ অন্ত পৰিল। কাইলৈ দিনটো লোৱা, পৰহি দিনাখনেই সেই তোমাৰ মনোমত ভাৰ্যাক স্বয়ম্ভৱ মনুৱে তেওঁ ভাৰ্যা শতৰূপাক লগত লৈ সেই কন্যাগৰাকীক তোমাৰ ওচৰলৈকে লৈ আহিব, তোমাক বিয়া দিব। তুমি সেইগৰাকীৰ কন্যাৰ লগত বৈবাহিক সম্বন্ধ কৰি তুমি সুখী হ'ব পাৰিবা। মনোমত তোমাৰ সমস্ত বাসনা তেওঁৰ জৰিয়তে তুমি সাধন কৰিব পাৰিবা। আৰু মই তোমাক বাক্য দিলো, মই নিজে এই পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম, চিন্তা কৰিব নালাগে। আৰু মই আহি কি কৰিম এই বিষয়ে সময়ত তুমি জানিবা, কিন্তু মই নিজে আহি তোমাৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম, এয়া তোমাক বাক্য দিলো। কি অনুকৰি গুচি গ'ল, অধীৰ আশাৰে বাট চাই আছিল। তাৰপিছত নিৰ্দিষ্ট সময়ত স্বয়ম্ভৱ মনু শতৰূপা আৰু দেৱভূতি আহি কৰ্দমৃগীৰ আশ্ৰমত উপস্থিত হ'ল। সৌহাৰ্দ্যপূৰ্ণ এক পৰিৱেশৰ মাজেৰে পূজা, অৰ্ঘ্য বা আদৰণি, সেৱা সৎকাৰ সমস্ত হোৱাৰ পিছত বিষয়বস্তু আলোচনা হ'ল। আৰু সেই অনুসাৰে আনন্দ মনেৰে দেৱভূতিক কৰ্দম ঋষিয়ে ভাৰ্যাৰূপে গ্ৰহণ কৰিলে। ভাৰ্যাৰূপে গ্ৰহণ কৰি বিধিগতভাৱে বৈবাহিক যি কাৰ্য বিধি অনুসাৰে সম্পন্ন হৈ গৈছে। আৰু পিতৃ মাতৃ স্বয়ম্ভৱ মনু শতৰূপাই দেৱভূতিক কৰ্দমৰ ওচৰত সমৰ্পণ কৰি আনন্দ মনে তেওঁলোক গুচি গ'ল। আৰু তাৰপিছতে কৰ্দম ঋষিয়ে পুনৰবাৰ আকৌ তপস্যা কৰিবলৈ গ'ল। আৰু এই তপস্যা কৰিবলৈ যাওঁতে দেৱভূতিয়ে যিমান সৎকাৰ কৰিব লাগে, সেৱা কৰিব লাগে, সমস্তখিনি সেৱা পূজা কৰোঁতে তপস্যাৰ কৰ্দমক সমাপ্ত নহয়হে নহয়। আৰু সেই কৰ্দমক সেৱা সৎকাৰ কৰোঁতে তেওঁৰ জীৱন যৌৱন সমস্তবিলাক জহি খহি যাবলৈ উপক্ৰম কৰিলে। আৰু বহু হাজাৰ বছৰৰ পিছত কৰ্দম ঋষিয়ে যেতিয়া পুনৰ সাধনাত তেওঁ সিদ্ধি লাভ কৰিলে, চকু মেলি যেতিয়া চাই দেৱভূতিক আশ্বাসিত কৰিছিল, হ'ব তুমি যিমানখিনি সেৱা কৰিলা সেই সমস্তৰ ওপৰত মই সন্তুষ্ট হৈছোঁ, এতিয়া তোমাৰ সৰ্ব মনোকামনা মই নিশ্চয় পূৰণ কৰিম। মোৰ তপৰ যি শক্তি আছে, এই শক্তিয়ে মই এগৰাকী নাৰীৰ কাৰণে মই মোৰ নিজৰ ভাৰ্যাগৰাকীৰ মনৰ কামনাৰ কাৰণে মই সমস্ত তপশক্তি মই ব্যৱহাৰ কৰিম। আৰু এই অনুসাৰে কৰ্দম ঋষিয়ে দেৱভূতিৰ সৰ্ব মনোকামনা পূৰণ কৰিবলৈ যাওঁতে প্ৰথমতে এগৰাকী নাৰীয়ে পাব লগা বিষয়ৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে যিটো পৰিৱেশ আৰু ঐশ্বৰ্য বিভূতি সম্পদৰ যি পৰিৱেশ, সেই সমস্তখিনি তপৰ মহিমাৰে কৰ্দম ঋষিয়ে সম্পাদন কৰি দিলে। তাৰপিছত দেৱভূতিক লৈ তেওঁ বিমান বাহন কৰিলে, আনন্দ মনেৰে তিনি ত্ৰৈলোক্য ভ্ৰমণ কৰিলে। তাৰপিছত আকৌ পুনৰ আশ্ৰমলৈ আহিল আৰু দুয়োগৰাকী গাৰ্হস্থ্য জীৱন আৰম্ভ কৰি এটা সময়ত এগৰাকীকৈ 9 গৰাকী কন্যা সন্তান দেৱভূতিয়ে জন্ম দিলে। আৰু 9 গৰাকী কন্যা সন্তান জন্ম দিয়াৰ পিছত কৰ্দম ঋষিৰ মনত এটা ভাৱনা আহিছিল। সেই ভাৱনা অনুসৰি তেওঁ ব্যক্ত কৰিছিল, যি প্ৰভু ভগৱন্তক পুত্ৰ হিচাপে পোৱাৰ বাসনা আমাৰ আছিল, সেই পুত্ৰৰূপে বাসনা সাৰ্থকতা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে বাক্যও দিছিল। কিন্তু এগৰাকী 9 গৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছতো সেই প্ৰভু ভগৱন্তক পুত্ৰ হিচাপে লাভ কৰিব নোৱাৰিলো। সেইকাৰণে তেওঁ মনত চিন্তা কৰিলে যে দেৱভূতিক মই বিষয়টো ক'ব লাগিব। তেওঁ এই বুলি ক'লে যে তোমাৰ মনৰ সমস্ত বাঞ্ছা মই পূৰণ কৰিলো, ইন্দ্ৰিয় সুখ ভোগ
সমস্তখিনি তুমি পালা। মোৰ দৰে ব্ৰহ্মৰ্ষি এজনে এই সাংসাৰিক ৰীতি ধৰ্ম পালন কৰিবলৈ যাওঁতে মই আজি তপ কৰা বাদ দিলো, ঈশ্বৰৰ সেৱা পূজা কৰা মই বাদ দিলো, যাৰ কাৰণত মোৰ পূৰ্বতে অৰ্জন কৰা সমস্ত তপৰ ধন শূন্য হৈ গ'ল। এতিয়া তুমি মোক বিদায় দিয়া, মই পুনৰ তপ কৰিবৰ কাৰণে মই যাওঁ। তেতিয়া সেই দেৱভূতিৰ মনত এই ধাৰণাটো আহিল যে মই অকলশৰীয়া এগৰাকী নাৰীয়ে মই এতিয়া কেনেকৈ থাকিম। মোৰ লগত 9গৰাকী কন্যা আছে হয়, কিন্তু কাইলৈ যদি বেলেগৰ লগত সংসাৰ ধৰ্ম অনুসাৰে বৈবাহিক সম্বন্ধৰ জৰিয়তে মোৰ পৰা আঁতৰি গুচি যায়, স্বামী যদি মোৰ পৰা আঁতৰি গুচি যায়, তেতিয়াহ'লে মই কাৰ লগত থাকিম। তেতিয়া তেওঁ দুখ মনেৰে নিবেদন কৰিছিল, হে স্বামী, মই আপোনাৰ দৰে ব্ৰহ্মৰ্ষি এজনক পাই মই আচলতে পৰম মুক্তিৰ ব্যৱস্থাটোহে বিচাৰিব লাগিছিল, কিন্তু মই বিষয় সংগী কৰি লৈ মোৰ মহা ভুল হৈ গ'ল। কিন্তু তথাপিওতো মই এগৰাকী নাৰী, গতিকে মই এতিয়া তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম। গতিকে সেইকাৰণে মোৰ এটা অনুৰোধ, আপুনি আৰু কিছুদিন থাকক, মোৰ লগত সংগ কৰি জানো ছাৰ, ঈশ্বৰৰ কৃপাত পুত্ৰ সন্তান এটা মই জন্ম দিব পাৰো। যদি পুত্ৰ সন্তানটো জন্ম হয়, তেতিয়াহ'লে পুত্ৰৰ মুখ চাই পুত্ৰৰ লগতে মই উন্নত জীৱন কটাব পাৰিম। তুমি তোমাৰ নিজৰ ধৰ্ম অনুসৰি তপ কৰিবলৈ তুমি সংসাৰ মায়া ত্যাগ কৰি গ'লেও তেতিয়া হয়তো মই সহ্য কৰিব পাৰিম। আৰু তেতিয়াই গৌতম ঋষিয়ে দেৱভূতি ক'লে, হ'ব, তোমাৰ সমস্ত মনোবাঞ্ছা পূৰণ হ'ব। মই এতিয়াই তোমাক বাক্য দিলো, কথা দিলো যে অচিৰেই তোমাৰ গৰ্ভত স্বয়ং প্ৰভু ভগৱন্তে পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিব। কিন্তু তাৰ কাৰণে তুমি এটা কাম কৰিব লাগিব। এতিয়াৰ পৰাই সেই প্ৰভু ভগৱন্তক তুমি তপ কৰা, তুমি তেওঁ ভক্তি কৰা। বিনা তপ বিনা ভক্তি প্ৰভু ভগৱন্ত সন্তুষ্ট নহয়। এই জ্ঞানটো দিয়াৰ পিছত, উপদেশটো দিয়াৰ পিছত তেতিয়াহে দেৱভূতিৰ মনত সেই ধাৰণাটো আহিল, হয়, ঈশ্বৰক যদি মই পুত্ৰ ৰূপে পাব লাগে, মই ঈশ্বৰক ধ্যান কৰিবই লাগিব। ইন্দ্ৰিয় সুখ ভোগৰ ব্যৱস্থাটো, বিষয়ৰ সুখ ভোগৰ ব্যৱস্থাটো কোনো কাৰণতে সৰ্বোচ্চ হ'ব নোৱাৰে। মোৰ বিষয়টো হৈছে প্ৰভুক মই পুত্ৰ ৰূপে পাবৰ কাৰণে তেওঁক মই তপ কৰিব লাগিব। আৰু সেই দিনাখনৰ পৰাই তপ আৰম্ভ কৰিলে, কৰ্দম ঋষিও তপ আৰম্ভ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত প্ৰভু ভগৱন্তে পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিলে। এটা পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰাৰ পিছতে এটা কৰ্দম ঋষিয়ে পুনৰবাৰ ক'লে যে পুত্ৰ হিচাপে যিহেতু স্বয়ং প্ৰভু ভগৱন্ত আহিল, এতিয়া আৰু মই এই সংসাৰৰ কাম নাই, তুমি মোক বিদায় দিয়া, মই গুচি যাওঁ। এই প্ৰভু ভগৱন্তকে মই পুনৰ তপ কৰিব লাগিব। কপিলৰ পৰাও তেওঁ আজ্ঞা ল'লে, উপদেশ ল'লে, পুত্ৰ ৰূপে ভগৱন্তেও তেওঁক মেলানি দিলে। তাৰ পিছত এতিয়া পুত্ৰই মাতৃৰ মুখলৈ চাই কিছুদিন থাকিছে। তাৰ পিছতো এদিন তেওঁ কৈ দিছে, হে মাতৃ, মই যদি ঈশ্বৰ, মইতো মায়া সংসাৰত বন্দী হৈ থকাটোতো মোৰতো উদ্দেশ্য নহয়, গতিকে তুমি মোক মেলানি দিয়া। মই নিজৰ কৰ্মৰ কাৰণে মই য'ত যি কৰিব লাগে মই তালৈ যাব লাগিব। গতিকে তুমি মোক তোমাৰ মায়াৰ পৰা মোক মুক্ত কৰি দিয়া। এই বুলি কোৱাৰ পিছতহে দেৱভূতিৰ মনত আকৌ পুনৰ ভয় আৰু শংকা আহি গ'ল। এতে অতি দুখ মনে পুত্ৰক ভগৱন্ত বুলি জানিও ভগৱন্তৰ ৰূপ বুলি সম্বোধন কৰিয়েই তেওঁ অন্তিমত এই বুলি মিনতি কৰিছিল যে মই এই বিষয়ে সংসাৰখনত মই অকলশৰে এগৰাকী নাৰীয়ে কেনেকৈ জীয়াই থাকিম। গতিকে তাৰ কাৰণে মই এতিয়া কোনো কাৰণতে তোমাক বিদায় দিবলৈ মই ইচ্ছা কৰিব নোৱাৰো, কাৰণ মই এগৰাকী নাৰী। পুত্ৰৰ মুখ চাই জীৱনটো মই সন্তুষ্ট মনেৰে কটাবলৈ যত্ন কৰিছিলো, কিন্তু তুমি যদি গুচি যোৱা মই কাৰ লগত থাকিম। তেতিয়াই কপিল মহাপ্ৰভুৱে মাতৃক কৈছিল, হে মাতৃ, তুমি এই সংসাৰত যিটো দেখিছা, সংসাৰৰ মায়াত তুমি মোহিত হৈ
তুমি শংকা কৰি আছা, কিন্তু মই তোমাক সমস্ত জ্ঞান দিম, সমস্ত তত্ত্ব দিম, যিখিনি জ্ঞান তত্ত্ব পোৱাৰ পিছত সংসাৰৰ প্ৰতি তোমাৰ ভয় নাথাকিব। গতিকে সেইকাৰণে ইয়াৰ আগতে তেওঁ সাংখ্য জ্ঞান তত্ত্ব তেওঁ প্ৰদান কৰিছিল। সেই সাংখ্য জ্ঞান তত্ত্ব প্ৰদান কৰি ভগৱন্তৰ পাব পৰা সমস্তখিনি ব্যৱস্থা তেওঁ প্ৰদান কৰিলে। ইয়াৰ পিছত এতিয়া ভক্তি যুগৰ মহাতত্ত্ব এতিয়া ক'বৰ কাৰণে দেৱভূতিয়ে পুত্ৰ বা ঈশ্বৰ কপিলক অনুৰোধ কৰিছে। আৰু সেই ভক্তি তত্ত্ব পোৱাৰ পিছত এই সংসাৰত কেনেকৈ এগৰাকী নাৰীয়ে আনন্দ মনেৰে ভগৱন্তকে তেওঁ নিজৰ সমস্ত সত্তা সমৰ্পিত কৰিব পাৰিব, তাৰ কাৰণে তেওঁ যদি সমৰ্থ হয় তেতিয়াহে হয়তো সংসাৰত অকলশৰে থাকিও দুখ কৰিব লগা নাই, বেজাৰ কৰিব লগা নাই। এয়া ভক্তি তত্ত্বৰ মুখ্য যি ব্যৱস্থা কপিলৰ পৰা জানিবলৈ প্ৰশ্ন কৰিছে। আৰু এতিয়া কপিলে কেনেকৈ এই তত্ত্বটো প্ৰদান কৰে আমি পদৰ মাজে বিচাৰিব যত্ন কৰিম। জয় কৃষ্ণ। আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাকো কয় প্ৰপল চিয়ামত যাহাক জানিলে লোক সমস্ত পাপত হৰতে বিৰকতি হবে সাক্ষাৎ। আর আমার যাতা হরতে হুয়া ভয় লোকে পুণ্য আচরণ হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্প্ৰতি। অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়া আছে স্নানত হুয়া জীৱ জগতৰ অতাহাবাক কৰি দয়া উদয় ভৈলা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ। দেৱভূতিয়ে পুনৰ কপিলক এই বুলি নিবেদন কৰিছে যে হে বাপ, ভক্তি যুগৰ সমস্ত তত্ত্ব মোক বিস্তাৰি বৰ্ণনা দিয়া। সেই ভক্তি তত্ত্বৰ জ্ঞান পোৱাৰ পিছত মই যদি সেই জ্ঞান যদি উপলব্ধি কৰিব পাৰোঁ, বুজিব পাৰোঁ, তেতিয়াহ'লে এই বিষময় সংসাৰত পাপময় জগতত মই যিমান কৰ্ম কৰিলোঁ, যিমান ধৰ্ম কৰিলোঁ, সেই ধৰ্ম অনুসৰি যদি মই পাপ অৰ্জন কৰিছোঁ, সেই সমস্ত পাপৰ পৰাই মই নিস্তাৰিত হ'ব পাৰিম। সেইকাৰণে কৈছে যাহাক জানিলে লোকে সমস্ত পাপত হন্তে বিৰকুতি হৈবেক সাক্ষাৎ। যি ভক্তি তত্ত্ব জনাৰ পিছত, জ্ঞান পোৱাৰ পিছত সমস্ত জগতৰ প্ৰতি এটা বিৰক্ত ভাৱ আহিব, বৈৰাগ্য ভাৱ এটা আহিব, সংসাৰৰ লগত নিজৰ এটা মূল্যবোধ বিচাৰি পাব যে মই সংসাৰত থাকি কি কৰিম, মই কি নকৰিম। ঠিক এই মহা জ্ঞান তত্ত্ব মই ভক্তিৰ মাজেৰে পাবলৈ সমৰ্থ হ'ম। তুমি যি সাংখ্য জ্ঞান দিলা, মই আত্মতত্ত্ব জ্ঞান দিলা, সেই আত্মজ্ঞান তত্ত্বই বুজিছো যে মই ভক্তিৰ অবিহনে কেতিয়াও কৰিব নোৱাৰো। গতিকে ভক্তি যোগ মোক ক'ব লাগিব। জাত সন্তে ভূঞা বৈ লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্প্ৰতি। এই সংসাৰত কাল ৰূপে প্ৰভু ভগৱন্তে
সমস্ত জীৱক সমস্ত জগতক তেওঁ নিয়ন্ত্ৰণ কৰি আছে। গতিকে এই নিয়ন্ত্ৰণৰ মাজত কাল আৰু মায়াই গ্ৰাস কৰি সংসাৰত জীৱকুলক এক সংকিত ৰূপত অজ্ঞানতাৰ দৰ্শনলৈ ঠেলি দি আছে। কিন্তু সেই ভক্তি যুগৰ মহাতত্ব পোৱাৰ পিছত মোৰ অজ্ঞান অন্ধকাৰ দূৰ হ'ব আৰু সেইজন প্ৰভুক বুজিব পাৰিম যিজন প্ৰভুৱে জীৱ জগতক কেনেকৈ কৃপা কৰিবৰ কাৰণে ৰৈ আছে। অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়ে আছে শান্ত ভূঞা জীৱ জগতৰ তাসম্বাক কৰি দয়া উদয় ভৈলা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। তুমি কিয় জন্ম ললা তাৰ তত্ত্বটো উদ্দেশ্যটো মই বুজি পাইছো। সংসাৰৰ জীৱবিলাক অজ্ঞান অন্ধকাৰৰ মাজত নানান ধৰণৰ কৰ্ম কৰি শ্ৰান্ত হৈ আছে, ভাগৰুৱা হৈ আছে আৰু তেওঁলোকে এনেকুৱা এক উপায়হীন এক অৱস্থাৰ মাজেৰে কৰ্ম কৰি আছে। এই সমস্ত অজ্ঞানতা দূৰ কৰিবৰ কাৰণে জ্ঞানৰূপী এক মহাসূৰ্য ৰূপ লৈ তুমি উদয় হৈছা। মই বুজিলো তুমি উদয় হোৱাৰ লগে লগেই সমস্ত জগতে কিবা নহয় কিবা প্ৰকাৰে ৰক্ষা পৰিব। কিন্তু কেনেকৈ পৰিব এই তত্ত্বটো মই জানিব লাগিব, কাৰণ সেই অজ্ঞান অন্ধকাৰত মই নিজেই ডুবি আছো। মই এতিয়া নিজৰ অন্তৰত বুজাব পৰা নাই তুমি মোৰ পৰা আঁতৰি গলে মই কেনেকৈ জীয়াই থাকিম। এই মায়াৰ মোহে মোক আজি এনেকৈ মহান্বিত কৰি আছে। গতিকে সেইখিনি প্ৰথমতে মই দূৰ কৰিব পাৰিব লাগিব। তুমি সেই দিব্য ভক্তি জ্ঞান যদি দিয়া, সেই জ্ঞান মই পোৱাই নহয়, মোৰ জৰিয়তে সমস্ত জগতে হয়তো সেই জ্ঞানটো পাব। মই মুক্তি পোৱাৰ লগে লগেই সমস্ত জগতেও সেই মুক্তিৰ পন্থটো বিচাৰি পাব। গতিকে কৃপা কৰি দয়া কৰি এই মহাভক্তিৰ সমস্ত দৰ্শন মোক প্ৰদান কৰা, এই বুলি মিনতি কৰি আছে মাতৃ দেৱভূতি। হৰায়তেকে জানিলো মই ইবাৰ সমস্ত লোক উদ্ধাৰ কৰিয়া কৃপাময় হৰি মূৰা মহাধন্য আছে সংখ্যাত পুণ্য হেন প্ৰভু হলা মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হৈয়া মাতিলত প্ৰশংসীয়া কুশলক চিনিতিয়ালো ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনোৰণৰ দিনী মূৰ ভালত ভৈলমতী সংসাৰত লীলাৱতী তুষ্ট ভৈল দেখিত এটা দেৱভূতিৰ মনত এক শুদ্ধ উপলব্ধি আহি গৈছে। তেওঁ নিবেদন কৰিছে যে মোৰ হয়তো পূৰ্ব জন্মত অসংখ্য পুণ্য আছিল, যাৰ কাৰণে তোমাৰ দৰে পুত্ৰক জগতৰ ঈশ্বৰক মই আজি লাভ কৰিছো। আৰু সেই প্ৰভু ভগৱন্তক মই আজি প্ৰশ্ন কৰিছো, মই আজি সুধিবৰ কাৰণে মই সৌভাগ্যৱান হৈছো। গতিকে কত পুণ্য কৰিলো তাৰ কোনো হিচাপ হয়তো নাই। বাৰু যি কি নহওক, মই তোমাৰ পৰা এই মহাতত্ব পাবৰ কাৰণে মই বিচাৰিছো।
যিখিনি পালে মই সংসাৰত আৰু ভয় কৰিব লগা একো নাথাকে, সংসাৰত মই বিচাৰিব লগা যেন মোৰ আৰু একো নাথাকে, গতিকে সেই মহাতত্বখিনি মই বিচাৰিম। আৰু এই গোটেই কথাখিনি মৈত্ৰেয় মুনিয়ে কাক কৈ আছে? বিদুৰৰ আগত কৈ আছে। অৰ্থাৎ এই জ্ঞানটো প্ৰকৃততে মৈত্ৰেয় মুনিয়ে বিদুৰকে প্ৰদান কৰি আছে। ভক্তি যুগৰ মহাতত্বখিনি যেনেকৈ কপিলে দেৱভূতিক দি আছে, একে ভক্তি তত্ত্বৰ কথাখিনি মৈত্ৰেয় ঋষিয়ে বিদুৰক দি আছে। কিয় বিদুৰক দিব লগা হৈছে বিষয়টো আপোনালোকে নিশ্চয় জানে, যে বিদুৰ হৈছে ধৰ্ম অৱতাৰ। সেই ধৰ্ম অৱতাৰ হৈ কুৰুকুলৰ লগত তেওঁ সম্বন্ধ কৰিব লগা হ'ল। কুৰুকুলক তেওঁ কিন্তু ধৰ্মৰ দৰ্শন দি ৰক্ষা কৰিব পৰা নাই। ধৰ্মৰ দুৰৱস্থা দেখিও তেওঁ একো কৰিব পৰা নাই, কাৰণ সেই কুৰুবংশত কলিৰূপী দুৰ্যোধন আছে, শনিৰূপী কৰ্ণ আছে। কলি আৰু শনিৰ মহামিত্ৰতা হোৱাৰ পিছত ধৰ্মৰ দুৰ্দশা কি হ'ব পাৰে? সেই ধৰ্মৰ দুৰ্দশা নাশ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত উপস্থিত হ'ব লাগিব। এই কাৰণে কুৰুক্ষেত্ৰত বা আপোনাৰ কুৰু বংশত প্ৰৱেশ কৰিব লগা হৈছে কৃষ্ণই লীলা কৰি। বাৰু যি কি নহওক, সেই বিদুৰক প্ৰভু ভগৱন্ত কৃষ্ণই এটা সময়ত এই বুলি তেওঁক চিনাক্তকৰণ কৰিলে যে তুমিতো ধৰ্ম অৱতাৰ, নিজৰ ধৰ্ম ৰক্ষা কৰি এতিয়া শত্ৰু মিত্ৰ ভাৱনা ত্যাগ কৰি সমস্তকে তুমি কল্যাণৰ কাৰণে, শুভ বুদ্ধি উপলব্ধিৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছা। যে অহংকাৰী দুৰ্যোধনক সৎপথলৈ আনিবৰ কাৰণে এতিয়াও তোমাৰ মনত বাঞ্ছা আছে। গতিকে বুজাই বহাই যেনেকেই নহওক তেওঁক ৰক্ষা কৰিবৰ কাৰণে তুমি এই হস্তিনাপুৰত তোমাৰ নিজৰ কৰ্মখিনি কৰি আছা। কিন্তু তুমি ধৰ্মমতী এজন থাকোঁতে তুমি ভবামতে কৰ্মখিনি তুমি যেতিয়ালৈকে কৰিব নোৱাৰা তেতিয়ালৈকে তুমি কেতিয়াও চেষ্টাটো এৰি নিদিয়া। কিন্তু মই মোৰ মতে কৰ্ম কৰিবলৈ যাওঁতে মইতো তোমাকো কোনো কাৰণতে মই অনাদৰ কৰিব নোৱাৰো, তোমাক উপেক্ষা কৰিব নোৱাৰো। আৰু তুমি যিটো ভাবা সেই ভবাটোকে মই আজিলৈকে সাৰ কৰি আছো। কিন্তু তুমি যদি এনেদৰে থাকা তেতিয়াহ'লে সময় নষ্ট হৈ যাব। গতিকে তুমি এই হস্তিনাপুৰৰ পৰা আঁতৰি নগ'লে মই মোৰ মতে কৰ্ম কৰিব নোৱাৰিম। কাৰণ মই ভক্ত ৰূপে তুমি তোমাৰ মতে বিচাৰি আছা ভাই ভাতৃ কুৰু পাণ্ডৱৰ মাজত মিত্ৰতা হওক, বুজাবুজি হওক, যুদ্ধ বিগ্ৰহ বাদ দি সকলোৰে এক সমিলমিলে থাকক। তুমি এই ভাৱনাটো কোনো কাৰণতে তুমি এৰি দিয়া নাই কাৰণে তোমাৰ দুৰ্যোধনৰ প্ৰতিও মৰম আছে, যুধিষ্ঠিৰ ভীম বা পঞ্চপাণ্ডৱৰ প্ৰতি তোমাৰ মৰম আছে, মৰমৰ অভাৱ হোৱা নাই। কিন্তু তুমি মাজে মাজে দুৰ্যোধনক গালি পাৰিব পাৰা। দুষ্ট দুৰ্মতি বুলি তুমি যেতিয়া তেওঁক গালি পাৰিছা, সেই গালিৰ মাজতো তোমাৰ মৰমটো কিন্তু ৰৈ আছে। গতিকে মই তোমাক যেনেকেই নহওক এই বিষয়ৰ সংসাৰৰ পৰা আঁতৰাই পঠাব লাগিব, তেতিয়াহে মই প্ৰৱেশ কৰিম। আৰু সেইকাৰণে বিষয়ৰ সংঘাত এটা দি যদি আপোনাৰ দুৰ্যোধনৰ জৰিয়তে অপমানিত কৰাই সেই অপমানৰ দুখটো হৃদয়ত বিদুৰে লৈ হস্তিনাপুৰ ত্যাগ কৰিব লগা হ'ল। আৰু সেইকাৰণে সেইজন বিদুৰক তীৰ্থে ভ্ৰমণ কৰি অহাৰ পিছত যিখিনি তেওঁ জ্ঞান বুদ্ধি তেওঁ লাভ কৰিলে, তাৰ লগতে ভক্তিৰ মহাতত্বখিনি যদি তেওঁ নাপায় কোনো কাৰণতে তেওঁ এই সংসাৰৰ পৰা মুক্তি পাব নোৱাৰে। সেইকাৰণে উদ্ধৱৰ জৰিয়তে মৈত্ৰেয়ৰ জৰিয়তে স্বয়ং প্ৰভু ভগৱন্তে বিদুৰক এই মহাজ্ঞান তত্ত্বটো দিবলৈ আদেশ দিছিল। সেই অনুসাৰে উদ্ধৱে বিদুৰক মহা সাংখ্য জ্ঞান বা আত্মজ্ঞানৰ তত্ত্বখিনি ব্যক্ত কৰিছিল আৰু মৈত্ৰেয় ঋষিৰ জৰিয়তে ভক্তি তত্ত্বৰ বিষয়খিনি দিবৰ কাৰণে প্ৰভু ভগৱন্তে বাক্য দি গৈছিল। সেই অনুসাৰে মৈত্ৰেয়ে এতিয়া ভক্তি তত্ত্বৰ সমস্ত দৰ্শনৰ বিষয়খিনি ক'বলৈ গৈ কপিল মহাপ্ৰভুৰ আৰু দেৱভূতিৰ মাজত হোৱা এই মহা
সাংখ্য যোগ ভক্তি যোগৰ মহাতত্বৰ কথোপকথন মহাবৰ্ণনা দি আছে। এতিয়া সেই বৰ্ণনা পাইছে বিদুৰে আৰু সেই বৰ্ণনা পাই আছো আমি সমস্তে বা যি কি নহওক এতিয়া মাতৃ দেৱভূতিক এই বুলি সম্বোধন কৰিছে। সেই মাও তুমি যে অন্তত মোৰ পৰা এই ভক্তি তত্ত্বৰ কথাখিনি জানিবৰ কাৰণে মনত যে এটা বুদ্ধি তুমি স্থিৰ কৰি ল'লা তাৰ কাৰণে তুমি সঁচাকৈ ধন্য। তুমি ভক্তি তত্ত্বৰ সমস্ত ব্যৱস্থাখিনি পোৱাৰ যোগ্য হৈ গ'লা। মই এই ভক্তি তত্ত্ব তোমাক দান দিয়াৰ আগতেই তুমি আচলতে জীৱনটোলৈ মুক্তি হৈ যোৱাৰ এটা অৱস্থালৈকে তুমি আহি গ'লা। তুমি ধন্য এই বুলি কৈ এতিয়া ভক্তি তত্ত্বৰ সমস্ত দৰ্শন শ্ৰীমুখে তেওঁ ক'বলৈ গৈছে। শুনিও ভাবিনিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি কোনো বহু বিধান কিনিতো পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মোতে ভেদ হে ৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰতি মাতা ভক্তি মোত কৰিলে তামস ক্ৰোধ ভেদ তিনিতে এতিয়া পুনৰ কপিল মহাপ্ৰভুৰ দেৱভূতি কৈছে হে মা এই ভক্তি কেই প্ৰকাৰ এই কথাটো প্ৰথমতে জানি ল'ব লাগিব। প্ৰকৃততে ভক্তি কিন্তু বহুদিন হ'ব নোৱাৰে, ভক্তি এদিনেও হয়। ভক্তিৰ প্ৰকাৰ এটাই হ'ব লাগে, কিন্তু সেই এটা ভক্তি নানাজনৰ আকাংক্ষা অনুসাৰে কৰ্মৰ গুণাগুণ অনুসাৰে বাঞ্ছা অনুসাৰে সেই ভক্তিক বিভিন্ন ধৰণে বিভাজিত কৰিব লগা হৈ গৈছে। এইখন সংসাৰত তিনি গুণৰ জৰিয়তে জীৱ সমস্তে কৰ্ম কৰিব লগা হৈছে। গতিকে তিনি গুণৰ যিটো মহত্ব সত ৰজ তম তিনি গুণৰ মহত্বৰ লগত জড়িত হোৱাৰ ফলত সমস্ত জীৱৰে বা নৰসকলৰে গুণৰ মাহাত্ম্যৰে ভিন্ন ভাৱনাৰ সৃষ্টি কৰাৰ কাৰণতে ভক্তিৰো বিভিন্ন ভাগত বিভাজিত হোৱা দেখা যায়। স্বৰূপতে বিষয়ৰ সম্বন্ধীয় ব্যৱস্থাৰ মাজত নিজৰ মনক শুদ্ধি কৰিবৰ কাৰণে ভক্তিৰ ব্যৱস্থাত 9টা প্ৰকাৰ মুখ্য ৰূপত বিধান দিয়া হৈছে। সেই নৱবিধ ভক্তি বুলি কোৱা হৈছে। কি কৰিলে সেই নৱবিধ ভক্তি সাধন হয়? কৈছে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, দাস্য, সখিত, পদসেৱন, আত্মনিবেদন। এই 9 প্ৰকাৰৰ আচৰণৰ জৰিয়তে মনত নৱবিধা মহা ভাৱনাৰ সৃষ্টি হয়। সেই ভাৱনাই এটা আচৰণৰ সৃষ্টি হয়। সেই আচৰণতে নৱবিধা ভক্তিৰ ৰূপ লয়। সেইকাৰণে নৱবিধ ভক্তি বুলি কৈছে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, স্মৰণ, দাস্য, সখিত, পদসেৱন, আত্মনিবেদন। এজন মনুষ্যই কৰ্ম কৰিবলৈ যাওঁতে ধাৰণ কৰা এক আচৰণ। এই আচৰণে ভক্তিৰ মূল ব্যৱস্থাটো হৈছে আচৰণ। ভাৱনাটো তেওঁ জ্ঞানৰ ৰূপত ল'ব লাগিব। ভগৱন্ত কৃষ্ণক এই বিষয়ৰ সংসাৰত তৰণৰ একমাত্ৰ উপায় বুলি জ্ঞান কৰাৰ পিছত সেইজন কৃষ্ণৰ চৰণতে শৰণাপন্ন হোৱাৰ যিটো ভাৱনা, সেই ভাৱনাটোকে কোৱা হৈছে ভকতি।
সেই আচৰণটোকে কোৱা হৈছে ভকতি, আৰু যিজনে কয় সেইজনে হৈছে ভকত। গতিকে সেই ভকতৰ ব্যৱস্থাৰ মাজেৰে ভকতিৰ ৰাজ্যত নিজৰ সম্বন্ধ ঘটাব পাৰে। গতিকে তাকে এতিয়া ক'বলৈ গৈছে, বাসনা অনুযায়ী একবিধ ভক্তিকেই বহুবিধ ভক্তিত ৰূপান্তৰিত কৰিব লগা হয়। তাৰ দৰ্শনটো এতিয়া সুন্দৰভাৱে সহজ সৰলভাৱে বুজাই দিবলৈ প্ৰযত্ন কৰিছে। আহকচোন আৰু কি কি বহুবিধ ভক্তি আজি ভগৱন্তে কৈছে। তাৰে ভিতৰত কিন্তু এটা ভক্তিৰ কথা উল্লেখ কৰিছে যে তিনি গুণৰ মহত্বৰে যেতিয়া ভক্তি কৰা যায়, তিনি গুণত তিনিটা প্ৰকাৰ হয়: তামসিক ভক্তি, ৰাজসিক ভক্তি আৰু সাত্বিক ভক্তি। এতিয়া তামসিক ভক্তি বুলি কাক কৈছে? যদি পৰহিংসা কৰি, পৰৰ দেশ, পৰৰ যি অপকাৰ চিন্তা কৰি নিজৰ সুখৰ কাৰণে কৰ্ম কৰিবলৈ যাওঁতে যিটো আচৰণ আমি কৰিব লগা হওঁ, কাৰোবাক আমি যদি পূজা কৰিব লগা হওঁ, তাৰ জৰিয়তে যিটো আমাৰ ভক্তি হয়, সেইটো ভক্তি কোৱা হৈছে তামসিক ভক্তি। এই তামসিক ভক্তিয়ে নিজৰ সুখৰ কথাহে চিন্তা কৰে, আনৰ কথা কেতিয়াও ভাবিব নোৱাৰে। আনৰ কিবা দুখ হ'ব পাৰে, কষ্ট হ'ব পাৰে, বেদনা হ'ব পাৰে, এইবিলাক কেতিয়াও ভাবিব নোৱাৰে। গতিকে আনৰ দুখ কষ্ট সমস্তবিলাক অনুভৱ কৰাৰ পৰা তেওঁ বিৰত থাকে। কেৱল আত্মসুখৰ কাৰণে আনক যদি পীড়াও দিব লাগে, আনক যদি দুখো দিব লাগে, কষ্টও দিব লাগে, তাৰ কাৰণে তেওঁলোকে কেতিয়াও থমকি নৰয়। গতিকে এনেকুৱা ভাৱনাৰে যি ভক্তি আচৰণ কৰে, এই ভক্তিটো কোৱা হৈছে তামসিক ভক্তি। আহক ইয়াৰ পিছৰ পৰলৈকে আকৌ আৰাম পাপ মোৰ হওক নাশ, ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যক বিধি মানি, ইতিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি, নিষ্ঠে মই কহিলো বাখানি। প্ৰতিমা পূজয়াৰ হেদ ভাৱ দৰিখন, তিনিটো সমান উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে, তিনি তিনি মতে ভেদ। আৰু যেতিয়া মনুষ্যই নিজৰ বিষয়ৰ আশা আকাংক্ষা কৰি যশ আৰু কীৰ্তি বিস্তাৰিত কৰিবৰ কাৰণে যদি নানা দেৱত নানা প্ৰতিমাত যদি পূজা কৰিব লগা হয়, নানা দেৱক যদি শ্ৰদ্ধা কৰিব লগা হয়, ভক্তি কৰিব লগা হয়, তাৰে জৰিয়তে নিজৰ যশ কীৰ্তি বঢ়াবৰ কাৰণে বিচৰা যিখিনি ব্যৱস্থা, এই ব্যৱস্থাটো কোৱা হৈছে ৰাজসিক ভক্তি। আৰু ইয়াৰ পিছত কৈছে যে মোৰ জীৱনত যিমানবিলাক পাপ কৰিলো, সমস্ত পাপ মোৰ বিনাশ হওক, মোৰ সদ্গতি হওক, এনেকুৱা ভাৱনাৰে যদি ঈশ্বৰৰ ওচৰত তেওঁ সম্বন্ধ কৰে, তেতিয়াহ'লে সেই ভক্তিটো কোৱা হৈছে সাত্বিক ভক্তি। সেই ভক্তিটোৱে আনক কেতিয়াও অপকাৰ নকৰে, নিজৰ উপকাৰ হয় আৰু নিজৰ জৰিয়তে আনৰো হয়তো উপকাৰ হ'ব পাৰে, কিন্তু আনক কেতিয়াও অপকাৰ কৰাৰ কোনো ব্যৱস্থা সাত্বিক ভকতিত নাথাকে। গতিকে সেইকাৰণে তিনিটা বাঞ্ছা অনুসৰি ভকতিক তিনিটা ৰূপত এতিয়া বিভাজিত কৰিছে। তাৰপিছত কৈছে যে প্ৰত্যেকটো বিভাগতে যিহেতু নৱবিধা ভক্তিৰ গুণ অনুসাৰে তাত সাঙুৰ খাই আছে, তাতো তিনিটা স্তৰ আছে: উত্তম, অধম আৰু মধ্যম। এই তিনিটা স্তৰ। গতিকে তিনি তিনি গুণ 9,
আৰু নগুণ একাশী সৰ্বমুঠ একাশীবিধ ভকতি এই সংসাৰত প্ৰচলিত হৈ আছে। কিন্তু জানিবা মাতৃ, এই একাশীবিধ ভক্তি কেৱল সগুণ ভক্তি, গুণময় ভক্তি। গুণময় ভক্তিৰ জৰিয়তে এই ভক্তিৰ ব্যৱস্থাৰে সংসাৰ চক্ৰৰ লগত সম্বন্ধ হৈ থাকে। কৃষ্ণ কৃষ্ণ একো বিধি নব নব প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি দিয়া মতি সগুণ ভকতি আহি একাধিক আশী বিধ, আবে কহো নিৰ্গুণ ভকতি। আৰামে শুনিও সভা সদা তৃতীয় স্কন্ধৰ পদ, বুজিও ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত পৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। এতিয়া এই সংসাৰত সৰ্বমুঠ একাশীবিধ ভকতি সগুণ ভকতিৰ ৰূপে পৰিচিত হৈ আছে। কেনেকৈ একাশীবিধ হ'ল তাৰ সুন্দৰভাৱে অংকটো দি দিছে যে প্ৰথমতে আমাৰ নৱমিলা ভক্তিৰ কথা আছে, তাৰ লগতে আছে তিনি গুণৰ মাহাত্ম্যৰে শতৰজতম তিনিটা প্ৰকাৰ, আৰু প্ৰত্যেক প্ৰকাৰতে উত্তম অধম আৰু মধ্যম তিনিটা স্তৰ আছে। গতিকে তিনি গুণ তিনি স্তৰ তিনি গুণ নৱবিধ ভক্তি প্ৰত্যেকৰ লগত যেতিয়া সম্বন্ধ কৰিবলৈ যায় তেতিয়াই নগুণ একাশীবিধ। এই একাশীবিধ ভক্তি সংসাৰত প্ৰচলিত হৈ আছে। কিন্তু এই একাশীবিধ ভক্তি সগুণ ভক্তি। এই সগুণ ভক্তি কেৱল সংসাৰৰ মায়াময় জগতৰ লগতহে সম্বন্ধ থাকে। এই সগুণ ভক্তি কৰি সংসাৰ চক্ৰৰ লগত আমাৰ সম্বন্ধ চলি থাকে। কিন্তু সংসাৰ চক্ৰ ভেদ কৰিবলৈ গৈ আমি জীৱটোক যদি আমি মুক্ত কৰাব লাগে তেতিয়াহ'লে সগুণ ভকতিৰ জৰিয়তে সম্ভৱ নহয়। গতিকে তেতিয়া নিৰ্গুণ ভকতি বুজি পাব লাগিব যে নিৰ্গুণ ভক্তি কি এতিয়া ক'বলৈ তেওঁ ইচ্ছা কৰিছে। গতিকে ভালকে শুনক হে মা, যে নিৰ্গুণ ভকতিয়ে সংসাৰ কৰি যাব পাৰে। গতিকে সেই নিৰ্গুণ ভক্তিৰ মহিমা কি মই সবিস্তাৰে কম। এই বুলি কোৱাৰ পিছত তেওঁ কিছু সময় মৌন হৈ আছে আৰু দেৱভূতিয়ে আত্মসংযম ৰক্ষা কৰি নিৰ্গুণ ভকতি তত্ত্ব শ্ৰৱণ কৰিবলৈ তেওঁ সাজু হৈছে। আৰু এইখিনিতে ভাগৱতে চমুকৈ এটা উপদেশ প্ৰদান কৰিছে যে এই সংসাৰত যিমানবিলাক ভকতিৰ কথা কপিল মহাপ্ৰভুৱে ব্যক্ত কৰিছে সেই সমস্তবিলাকৰ ভিতৰত কোনটো ভক্তিক আমি আশ্ৰয় কৰিব লাগে। এতিয়া স্পষ্টকৈ নিদৰ্শন দিছে, সগুণ ভকতিক তুমি ত্যাগ কৰিব লাগিব, তুমি নিৰ্গুণ ভকতি পাব লাগিব, নিৰ্গুণ ভকতিহে তুমি বিচাৰিব লাগিব। কিন্তু এইখিনিতে এটা পাক আছে। আমি যদিও নিৰ্গুণ ভকতিহে কৰিব পাৰিম বুলি জানো, মহামূৰ্খমতী মহামোহমতী মহা অজ্ঞানী আমি পোনে পোনে নিৰ্গুণ ভকতি কেনেকৈ পাম? নিৰ্গুণ ভকতি পাবৰ কাৰণে যিটো ৰাস্তা, সেই ৰাস্তাটো কিন্তু সগুণ ভকতিৰ মাজেৰে আগুৱাই যায়। সগুণ ভকতি নকৰাকৈ আপুনি নিৰ্গুণ ভকতি কেতিয়াও বুজিব নোৱাৰে। গতিকে এই কথাটোকে কোৱা আছে, আপুনি যদি বৈকুণ্ঠ বিচাৰে, বৈকুণ্ঠলৈ যাম বুলি বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰথমতে মৰ্ত্য ত্যাগ কৰি আপুনি স্বৰ্গ কামনা কৰিব লাগিব।
হয়নে নহয় বাৰু? স্বৰ্গ ভেদ কৰিহে আপুনি বৈকুণ্ঠ পাব পাৰিব। অন্তত স্বৰ্গ পাব পৰা শক্তিকণ আপুনি আহৰণ কৰিব পাৰিলে বৈকুণ্ঠলৈ যাব পাৰিব। কাৰণ স্বৰ্গৰ পৰা সেই বৈকুণ্ঠৰ ৰাস্তাটোৰ দুৱাৰখন খোল খায়। এই কথাটো আমি কিন্তু জানিব লাগিব। গতিকে সেইকাৰণে সগুণ ভকতিৰ মাজেৰেহে আমি নিৰ্গুণ পাব লাগিব। গতিকে সেই সগুণ ভক্তিটো আমি কেনেকৈ শুদ্ধ ৰূপত কৰি আমি আগুৱাই যাব পাৰিম, এই ধাৰণাটো আমি ল'ব পাৰিব লাগিব, যিটো জ্ঞান আজি ভাগৱতে আমাক প্ৰদান কৰিছে। ৰাম দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰিনা ভাগ আয়তকে নিৰ্গুণ ভক্তি কহি দৃঢ় কৰি তেবে ঈশ্বৰ কপাই বালাগ ৰাম নমো নমো দীন বন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তজু পাৱাই পখিলো শৰণ অগুণময় ভক্তি ছয় স্বপ্ন তুলহৌক মূৰ এহি মানে কৰোঁ প্ৰাৰ্থনা হে ৰাম কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি ৰৌক মূৰ নৌকান কাম অসময় যাৰ যত জন হৌক মাধৱত মন ডাক চাৰি বোলাৰাম ৰাময় হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম জয় কৃষ্ণ। হে গুৰুসকল, এতিয়া মহাভাগৱতৰ মহা উপদেশত আৰু এক ইমান সুন্দৰভাৱে এটা পন্থ আমাক প্ৰদান কৰিছে। এনে কোৱা হৈছে যে ভক্তিৰ যদিও 81 ভকতি সগুণ, একমাত্ৰ নিৰ্গুণ ভক্তি চব মিলি 82 ভক্তি। এই 82 ভক্তিৰ ভিতৰত আমি সগুণ ভক্তিক আশ্ৰয় কৰিয়ে আমি ভক্তিৰ সমস্ত ৰহস্য আমি পাব লাগিব। গতিকে সেইকাৰণে আজি আমাক এই বুলি কৈ আছে, নিৰ্গুণ ভকতিটো তুমি লওঁ বুলি ল'ব নোৱাৰা, ভগৱন্তে তোমাক কৃপা কৰিব লাগিব। কিন্তু ভগৱন্তে তোমাক কেতিয়া কৃপা কৰিব? যেতিয়া তুমি সাত্বিক ভক্তি শুদ্ধ ৰূপত তুমি কৰিব পাৰিবা। কেতিয়া সাত্বিক ভক্তি তুমি কৰিব পাৰিবা? ভগৱন্তৰ কৃষ্ণক ভক্তিক যদি তুমি কৰা কিবা এটা আশা লৈ, কিবা এটা বিষয় লৈ, তেতিয়া তোমাৰ সাত্বিক ভক্তি সম্ভৱ হ'ব। আৰু যদিহে তোমাৰ শুদ্ধ সাত্বিক ভক্তি যদি তুমি কৰিব পাৰা, প্ৰভু ভগৱন্তে তেতিয়াই সিদ্ধান্ত দিব যে এইজন ভকতক নিৰ্গুণ তত্ত্ব প্ৰদান কৰি নিৰ্গুণ ভকতিলৈ লৈ আহিব লাগে। ভাল ভাল ছাত্ৰ কেইজনক যেনেকৈ শিক্ষকে প্ৰথমতেই নজৰ দিয়ে, নজৰ দি তেওঁলোকক আৰু বেছি ওপৰলৈ যোৱাৰ কাৰণে বিশেষভাৱে উপদেশ দিয়ে, বিশেষভাৱে সুকীয়াকৈ তেওঁলোকক জ্ঞান তত্ত্ব প্ৰদান কৰে। তদ্ৰুপ
সেই সাত্বিক শুদ্ধ মত লৈ যিজনে মহাভক্তি কৰে সেইজনক প্ৰভু ভগৱন্তে মায়া সংসাৰৰ মল আঁতৰাবৰ কাৰণে নিজেই আহি কৃপা কৰে। যেনেকৈ অৰ্জুনক বিষয়ৰ সমস্ত মল আঁতৰাবৰ কাৰণে তেওঁ নিজেই আহি কি কৰিছিল, লীলা কৰি যেনেকেই নহওক তেওঁক আহি দিব্য জ্ঞানটো দিছে, সাংখ্য জ্ঞান তত্ত্ব গীতা জ্ঞান দান তেওঁ প্ৰদান কৰিছে। প্ৰভু ভগৱানে নিজে ইচ্ছা কৰি আহিছিল, কৃপা কৰি অৰ্জুনক সেই সাংখ্য জ্ঞানটো প্ৰদান কৰিছে। আজিও কপিল মহাপ্ৰভুৱে প্ৰকৃতিৰূপী এগৰাকী নাৰীক তেওঁ সাত্বিক ভক্তি কৰাৰ সুবাদতে নিজে আহি পাৰমাৰ্থিক মহা জ্ঞান প্ৰদান কৰিবৰ কাৰণে তেওঁ নিজে আহি কৃপা কৰিছে। গতিকে এই কথাটো যে আমাক কোৱা হৈছে যে সঁচাকৈ ঈশ্বৰৰ যদি কিবা প্ৰাৰ্থী হ'ব লাগে তেতিয়া সগুণ ভকতিৰ মাজেৰেও আমি সাত্বিক ৰূপত প্ৰভু ভগৱন্তক ভক্তি কৰিবৰ কাৰণে যদি আমি প্ৰযত্ন কৰোঁ, প্ৰভু ভগৱন্তে আমাৰ চিত বুদ্ধিত মনত এনেকুৱা এক মহাশক্তি প্ৰদান কৰিব যাৰ কাৰণত আমি মায়া সংসাৰৰ পৰা সগুণ ভক্তিৰ পৰা উত্তৰণ ঘটি আমি নিৰ্গুণ তত্ত্বত আমি প্ৰৱেশ কৰিব পাৰিম। আজি সেই কৃপাটোকে কৰিবৰ কাৰণে তেওঁ লীলা কৰি আছে। জীৱসকলক ভক্তসকলক উদ্ধাৰ কৰিবৰ কাৰণে মহালীলা কৰি আছে। সেইকাৰণে এতিয়া মহাভাগৱতে সেইজন প্ৰভু ভগৱন্তৰ কৃপা পাবৰ কাৰণে আমাক এটা উপদেশ দিছে। সেইজন প্ৰভুৰ ওচৰত আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব, তুতি কৰিব লাগিব। নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তি ছয় স্বপ্নটো নমুক মূৰ এহি মানে কৰো সুপ্ৰথম। গুণময় ভক্তিয়ে আমাক সদায় আগুৰি আছে, কিন্তু আমি সেই গুণময় ভক্তিক যে আশ্ৰয় কৰিব লগা নহয়, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ কৃপা লাগিব। সেইকাৰণে এই বুলি কি কলো, হে প্ৰভু তুমি দীনবন্ধু, দিন মানে দুখীয়া, আমি দুখীয়া। কি দুখীয়া? জ্ঞানৰ দুখীয়া। কি দুখীয়া? আমি ভক্তিৰ দুখীয়া। গতিকে এই দিনহীন জনক তুমি কি কৰিব লাগিব? কৃপা কৰিব লাগিব। কাৰণ তুমি কৃপাময়। কি বুলি কৃপা কৰিব লাগিব? যে তোমাৰ চৰণৰ বাহিৰে যেন আমি আনক ভাবিব লগা নহয়। গতিকে সেই ব্যৱস্থাটো তুমি প্ৰদান কৰিব লাগিব। গুণময় ভক্তি সপোনতো যেন আমি ভাবিব লগা নহওঁ, তাৰ কাৰণে তুমি চিত্তত থাকি তুমি সেই ভাৱনাবিলাক আঁতৰাব লাগিব। গতিকে নিৰ্গুণ তত্ত্বটো তুমি প্ৰৱেশ কৰিব লাগিব। কিন্তু তজু পদে নতি একান্ত সপ্ৰেমৰ ৰতি ৰৌক মূৰ নৌক আন কাম। যাৰ কাৰণত তোমাৰ চৰণত যদি নিৰ্গুণ ভকতিত যদি মোৰ মন যদি ৰত হৈ থাকিব লাগে, বিষয়ৰ সমস্ত ভাৱনাৰ পৰা মোৰ মন আঁতৰি আহিব লাগিব। তুমি সেই কৰ্মটো কৰি মোক কৃপা কৰিব লাগিব। তাৰ কাৰণে পুনৰবাৰ সমস্ত সংসাৰকে কৈছে যে হে প্ৰভু, যে সমাজৰ সমস্ত জনে বা মই নিজেও তোমাৰ নাম অহৰহভাৱে যে শ্ৰৱণ কৰিব পাৰো, কীৰ্তন কৰিব পাৰো, তাৰ কাৰণে মোক তোমাৰ নামৰ সমস্ত তত্ত্ব তুমি মোক প্ৰদান কৰা। কোনো ক্ষণতে মই যেন তোমাৰ নাম উচ্চাৰণ কৰাৰ পৰা বিৰত হ'ব নোৱাৰো। অনৰ্গল যেতিয়া তোমাৰ নাম জল মোৰ দেহত ইন্দ্ৰিয়ত যেতিয়া প্ৰৱেশ কৰি থাকিব, মায়াময় ইন্দ্ৰিয় বৰ্গৰ বাসনাবিলাকো তোমাৰ নাম জলৰ জৰিয়তে শুদ্ধ হৈ পৰিব। তেতিয়াহে হয়তো তোমাক মই নিৰ্গুণ ভাৱে পাবলৈ বিচাৰিম। যি কি নহওক গুৰু সমস্ত এটা অধ্যায় শেষ হৈছে। গতিকে আমাৰ নতুন এক অধ্যায় আৰম্ভ হ'ব। নিৰ্গুণ মহাতত্ত্ব কেনেকৈ কি গুণৰ মহিমাৰে জগতক ক্ৰিয়া কৰি আছে, এই